Good afternoon, everyone. So today's topic of discussion is schools of education in India with an overview. অৰ্থাৎ আনুষ্ঠানিক শিক্ষা জগতত আৰু বিদ্যালয়ৰ বিভিন্ন শিক্ষাৰ গাঁথনিত কেনেকুৱা ধৰণৰ শিক্ষাৰ বিদ্যমান গাঁথনি আৰু বিভিন্ন ধৰণৰ আয়োগে এনেকুৱা ধৰণৰ পৰামৰ্শ আগবঢ়াইছে বিভিন্ন স্তৰত যেনেকৈ প্ৰাথমিক মাধ্যমিক উচ্চ মাধ্যমিক উচ্চতা শিক্ষা তো 10+2 লেভেলত আৰু তাৰ লগতে NEP 2020 যোনখিনি পৰামৰ্শ সেইখিনি ইয়াৰ লগত নীতিত কেনেকুৱা ধৰণৰ বিভিন্ন অংশদাৰ আছিলে আৰু বিদ্যালয় শিক্ষাৰ কেনেকুৱা কোনটো পৰ্যায়ত বিভক্ত কৰা হৈছে এই গোটেইকেইটা স্তৰত আলোচনা কৰিম যেনেকৈ আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো কি যে স্ট্ৰাকচাৰটো মানে ইয়াৰ NEP একচুয়ালি স্ট্ৰাকচাৰটো কেনেকুৱা হয় আৰু কিছুমান ইয়াতে অল্টাৰনেটিভ মডেলছ আছে স্কুল এডুকেশ্যনৰ যেনেকৈ ভাৰতত বৈকল্পিক বিদ্যালয় হৈছে এনে বিদ্যালয় যি আনুষ্ঠানিক গাঁথনি অৰ্থাৎ স্কুলীয় শিক্ষাৰ আৰ্হি বা পাঠ্যপুথি আমাৰ সদায় চলিত শিক্ষাৰ অনুসৰণ নকৰে আৰু তাৰ লগতে বৈকল্পিক যিমানখিনি স্কুলীয় শিক্ষাৰ ধাৰণা আৰু অনুশীলনৰ প্ৰতিটো দিনৰ লগে লগে বাঢ়ি আহিছে ঠিক মুখ্যত তেওঁলোকৰো আমাৰ নমনীয়তা শিক্ষাৰ্থীৰ কেন্দ্ৰীয়তা আৰু আনুষ্ঠানিক যিমানখিনি প্ৰণালীতকৈও শিকোৱাৰ উপায় আছে বুলি বিশ্বাস কৰাৰ বাবে যদিও বৈকল্পিক স্কুলীয় শিক্ষাৰ বিভিন্ন আহি আছে এটা সচৰাচৰ কথা হলে এনে সকলো প্ৰণালী আমাৰ ৰড লাৰ্নিঙৰ পৰা অভিজ্ঞতামূলক শিক্ষণ ৰাজনীতিলৈ আঁতৰি যায় অৰ্থাৎ আমাৰ যিখিনি ৰড লাৰ্নিং মানে আমাৰ ৰড লাৰ্নিং অৰ্থাৎ আমাৰ মুখস্থ বিদ্যা অৰ্থাৎ আমাৰ এক্সপেৰিয়েন্সিয়েল লাৰ্নিং যোনখিনি অভিজ্ঞতাৰ ফলত আমাৰ লাভ হয় তাৰ এনে বিদ্যালয়সমূহৰ পাঠ্যক্ৰমত বিভিন্ন প্ৰয়োজন আৰু তাৰ লগতে আমাৰ যিমানখিনি শিশুসকলৰ স্থান দিয়াৰ বাবে আমাৰ যিমানখিনি প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে এইটো নহয় যে এই বিদ্যালয়বোৰৰ কেৱল তেওঁলোকৰ বাবেহে যিসকল বিভিন্ন কাৰণে আমাৰ ড্ৰপ আউট তাৰ লগত বিকলাংগ আদিৰ দৰে আনুষ্ঠানিক শিক্ষা প্ৰণালীটো আমাৰ উপস্থিতি থাকিব নোৱাৰে কিন্তু যিসকলে তেওঁলোকৰ আগ্ৰহ আৰু পছন্দ অনুসৰি শিকিব বিচাৰে তেওঁলোকৰ বাবে বাধ্যতামূলক দ্বাৰাও নহয় বুলি কয় ঠিক তেনেকেই বিদ্যালয়ৰ শিক্ষাৰ বিভিন্ন বৈকল্পিক আৰ্হি কিছুমান আমাৰ ধৰণ আছে এতিয়া যেনেকৈ দেওবাৰে আমাৰ বিদ্যালয় থাকে এতিয়া দেওবাৰৰ বিদ্যালয় হৈছে শিশু আৰু যুৱকৰ আমাৰ যুৱতীসকলৰ আমাৰ যিমানখিনি ধৰ্মীয় শিক্ষা প্ৰদান কৰাৰ বাবে খ্ৰীষ্টসকলৰ দ্বাৰা পৰিচালিত এক শিক্ষানুষ্ঠান ই সাধাৰণতে গীৰ্জাৰ সৈতে সংযুক্ত প্ৰথম দেওবাৰৰ বিদ্যালয়খনত চনত আমাৰ যিমানখিনি দৰিদ্ৰ আৰু সকলৰ বাবে স্থাপন কৰা হৈছিলে তাৰ লগতে সংস্কৃত পাঠশালা হৈছে সংস্কৃত বিদ্যালয় যি সংস্কৃতিক উচ্চ বিদ্যালয় কাৰ্যসূচী আগবঢ়াইছে আৰু এইবোৰ স্বতন্ত্ৰ বোৰ্ডিং স্কুল হয় আশ্ৰম বিদ্যালয় 1990 চনৰ পৰা 99 চনত স্থাপিত হৈছিলে আশ্ৰম বিদ্যালয়বোৰ হৈছে আৱাসিক বিদ্যালয় যি মাধ্যমিক পৰ্যায়লৈকে অনুষ্ঠিত আমাৰ যিমানখিনি জনজাতিৰ শিশুসকলৰ শিক্ষা প্ৰদান কৰে তাৰ লগতে ই জনজাতীয় পৰিমাণ আমাৰ যিমানখিনি মন্ত্ৰালয় জনজাতীয় শিক্ষাৰ উচ্চ আমাৰ ঘনত্ব থকা অঞ্চলবোৰৰ বাবে প্ৰস্তুত কৰা হৈছে একলব্য আদৰ্শ আৱাসিক বিদ্যালয় এইটো কি বুজাইছে যে আমি যেতিয়া আমাৰ আৱাসিক বিদ্যালয়বোৰ আছে আমাৰ MHRS আমাৰ আছে তাৰ লগতে ই মাত্ৰ এনেকুৱা এখন আৱাসিক বিদ্যালয় যোনখন আৱাসিক বিদ্যালয়ৰ লগত
আমাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ যিমানখিনি আমাৰ কেন্দ্ৰীয় প্ৰকাশিত আছিলে আৰু তাৰ লগতে যে আমাৰ যিমানখিনি দায়িত্ববদ্ধ আছে সেইখিনি আমি তাৰ লগতে আমি চাব লাগিব ঠিক তেনেকেই আমি যদি চাওঁ যে আমাৰ কেনেকুৱা ধৰণৰ আমাৰ দায়বদ্ধতা আছে আৰু সেই দায়বদ্ধতাৰ লগতে আমি চাওঁ যে আমাৰ কিমানখিনি এই আমাৰ সংগঠিত স্কুলীয় হেৰিয়ত আমাৰ যিমানখিনি আমাৰ বিকাশৰ স্বাধীনতা আত্মআৱিষ্কাৰ আৰু প্ৰকৃততে আমাৰ তাৰ ওপৰত আমাৰ কেনেকুৱা ধৰণৰ গুৰুত্ব দিয়ে আৰু তাৰ লগতে আমাৰ তাৰ লগত যিমানখিনি শিক্ষাদানৰ নীতিবোৰ হৈছে আৰু এনেই শিকাব নোৱাৰি আৰু নিজৰ বিকাশতো আমাৰ মনৰ পৰামৰ্শবিলাক আমাৰ ল'ব লাগিব ঠিক তেনেকৈ অৰ্থাৎ নিৰামিষকাৰ শিক্ষকসকলক আমাৰ পৰীক্ষক নহয় কিন্তু সহায় বা নিৰ্দেশক হয় নিৰামিষ নিৰ্ধাৰিত পাঠ্যক্ৰম নাই যদিও ইয়াত পাঠ্যক্ৰম মুকলি হৈ থাকে আৰু কঠোৰভাৱে গঠন কৰা নহয় আমাৰ কোনো পৰ্যায়তে পৰম্পৰাগত পৰীক্ষা নকৰে বছৰত দুবাৰ এজন ব্যক্তি হিচাপে আৰু গোটৰ অংশ হিচাপে শিশুৰ আমাৰ প্ৰগতিৰ অভিভাৱকসকলে প্ৰেৰণ কৰা হৈছে ই আত্মঅনুশাসনৰ ওপৰত গুৰুত্ব দিয়ে বুলি কৈছে ঠিক তেনেকেই আমাৰ যিমানখিনি আত্মগতিশীল আৰু স্বনিয়ন্ত্ৰিত শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হয় কোনো আমাৰ যিমানখিনি আমাৰ মানৱ পাঠ্যপুথি নাই যদিও কোনো বিদ্যালয়ৰ আমাৰ ইউনিফৰ্ম আমাৰ বিশেষত্ব নহয় কিন্তু ইয়াত শিক্ষাৰ্থীসকলৰ আমাৰ কি হয় যে আমি আমাৰ নামভৰ্তিৰ বাবে বাছনি কৰা নহয় অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ নামভৰ্তিৰ বাবে বাছনি কৰা হয় আৰু 20 চনত স্থাপিত ত্ৰিধা আছিলে মুম্বাই ত্ৰিধা ভাৰতত বৈকল্পিক বিদ্যালয়ৰ ক্ষেত্ৰত আমাৰ আগৰণি আছিলে তাৰ লগতে ই শিক্ষাৰ্থীসকলক আমাৰ অন্বেষণ কৰিবলৈ অনুমতি দিয়ে তাৰ লগতে ত্ৰিধা শিক্ষাৰ্থীসকলৰ কাৰ্পেণ্ট্ৰি বাগিচা আদিৰ দৰে বিভিন্ন দক্ষতা শিকে আৰু তাতে ই অভিজ্ঞতাৰ জৰিয়তে শিক্ষাৰ ওপৰত আমাৰ গুৰুত্ব দিয়ে ইয়াৰ নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণী আছে আৰু ত্ৰিধা আমি যেতিয়া চাওঁ তেতিয়া আমি গম পাওঁ যে আমাৰ শিক্ষাৰ্থীৰ আমাৰ IGCS বোৰ্ড পৰীক্ষাৰ লগত কেনেকুৱা ধৰণৰ অনুসৰণ কৰে যি শিক্ষাৰ্থীসকলৰ আমাৰ বোৰ্ড পৰীক্ষাৰ বিষয়লৈ অৰ্থাৎ মাধ্যমিক শিক্ষাৰ আন্তৰ্জাতিক সাধাৰণ প্ৰমাণপত্ৰ দিয়ে তাৰ লগতে এইবোৰ মাত্ৰ কেইটামান উদাহৰণ ৱালফোৰ্ড বৈকল্পিক শিক্ষা কাৰ্যসূচী আৰ্হিৰ ওচৰত আধাৰিত হৈ আছে আমাৰ নয়ডা আমাৰ পুনে আমাৰ যি বিদ্যালয় আছে ৰাজঘাট বেখন্ত বিদ্যালয় আমাৰ বাৰাণসী জে কৃষ্ণমূৰ্তি ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত তাৰ লগতে আমাৰ য়েলো ট্ৰেইন স্কুল তাৰপিছত আমাৰ কইম্বাটুৰত আছে স্কুল কাফি আছে চেন্নাই সাৰাং কেৰালা তাতে বেলুন স্কুল আছে লোকটক আছে বাংগালোৰৰ স্কুলৰ দৰ্শন ওপৰত আধাৰিত প্লেটফৰ্ম স্কুল বিহাৰ স্মাৰ্ট স্কুল মহাৰাষ্ট্ৰ তাৰপিছত পশ্চিমবংগৰ অনন্য পৰ্যায়ৰ ক্ষেত্ৰত বিদ্যালয়
আমাৰ বিনা যিমান বিনাবাদিনী স্কুল আছে মধ্যপ্ৰদেশ তাৰ লগত চেকমল আছে লাডাখ অন্যান্য ইত্যাদি স্কুল এডুকেশ্যন থ্ৰু অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং আছে মুক্ত শিক্ষা হৈছে শিক্ষাৰ যিকোনো আঁচনিৰ আমি কওঁ যে বাবে এক সাদা শব্দৰ যি বয়স সময় স্থান আদিৰ সৈতে সম্পৰ্কিত শিক্ষাৰ বাধা আঁতৰ কৰিব বিচাৰে দূৰত্ব শিক্ষাই সকলো স্তৰতে বিভিন্ন প্ৰকাৰৰ অধ্যয়ন সামৰি লয় যিবোৰ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ সৈতে আমাৰ কোঠোত বা একো চৌহদত উপস্থিতি থকা যিসকলৰ নিয়ন্ত্ৰণ তাৎক্ষণিক আমাৰ নহয় কিন্তু তথাপিও এটা সংগঠনৰ পৰিকল্পনা নিৰ্দেশনা আৰু শিক্ষাদানৰ পৰা লাভান্বিত হয় এইটো হলবাৰ্গ 1979ত কৈছে মেকেঞ্জি পোষ্টগেট আৰু 1975ৰ দূৰত্ব শিক্ষাৰ বাবে মুক্ত শিক্ষা শব্দটো ব্যৱহাৰ কৰিছিলে তাৰ লগতে তেওঁলোকৰ মতে মুক্ত শিক্ষণ প্ৰণালীবোৰ আমি আংশিক সময়ৰ লগত আমাৰ দূৰত্ব আৰু সুযোগৰ লগত আমি দেখিবলৈ পাওঁ ঠিক তেনেকেই তেওঁলোকৰ উদ্দেশ্য তেওঁলোকৰ প্ৰৱেশৰ অনুমতি দিয়ে আৰু তাৰ লগতে আমাৰ যিমানখিনি ক্ষতিপূৰ্ণ দিবলৈ বা ভৱিষ্যতৰ বাবে নতুন এটা প্ৰাপ্ত কৰিবলৈ আমাৰ অৰ্হতা প্ৰাপ্ত সক্ষম কৰে যদিও চৰ্তৱালী দূৰত্ব শিক্ষাৰ আৰু মুক্ত শিক্ষা প্ৰায় সলনিকৈ ব্যৱহাৰ কৰা হয় সেইবোৰৰ মাজতে আমাৰ এইটো হয় যে দূৰত্ব শিক্ষা পাঠ্যক্ৰমত যোগদান কৰাৰ বাবে আমি আমাৰ নিম্নতম শিক্ষা ফলত যি প্ৰয়োজন হ'ব পাৰে কিন্তু মুকলি শিক্ষাত পাঠ্যক্ৰম এটা অনুসৰণ কৰাৰ বাবে আমি তেনে কোনো প্ৰয়োজনীয় নাথাকিব পাৰে অৰ্থাৎ কোনো প্ৰাথমিক অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন নাই দূৰত্ব শিক্ষাৰ তুলনাত মুকলি শিক্ষা আৰু আমাৰ যিমানবোৰ তুলনামূলকভাৱে অধিক নমনীয় তাৰ লগতে আমি কওঁ যে দূৰত্ব শিক্ষা হৈছে শিক্ষাৰ পদ্ধতিৰ য'ত মুকলি শিক্ষা হৈছে শিক্ষাৰ এটা সুযোগ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং অৰ্থাৎ নিউজ NIOS ইয়াক আমাৰ নৱেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিলে তাৰ লগতে ইয়াক MHRD আৰু আমাৰ চৰকাৰে প্ৰতিষ্ঠা কৰিছিলে তাৰ লগতে সংগঠনটোত হিচাপে NPE 1986ত অনুসৰণ কৰা ভাৰত ইয়াত আগতে চেনেলে অপেন স্কুল বুলি জনা হৈছিলে NOS বুলি জনা হৈছিলে NOSৰ মুখ্য কাৰ্যালয় নয়ডাত আছে এইটো আমি মনত থব লাগিব ক'ত আছে নয়ডা ঠিক আছে
সকলোৰে বাবে শিক্ষা, তাৰপিছত সমাজত অধিক মমতা আৰু ন্যায়, আৰু শিক্ষণ সমাজত বিৱৰ্তন হৈছে NIOS। এইটো হৈছে অভিযান। NIOSৰ মূল উদ্দেশ্য হৈছে পাঠ্যক্ৰম আৰু প্ৰগ্ৰামৰ জৰিয়তে আমি কি কৰিব পাৰোঁ, আগ্ৰহী শিক্ষাৰ্থীসকলৰ অব্যাহত কৰা বিকাশমূলক আমাৰ যিমানখিনি শিক্ষাৰ সুযোগ প্ৰদান কৰা হৈছে, ইয়াৰ লক্ষ্য হৈছে সাক্ষৰতা বৃদ্ধি কৰা আৰু সমাজৰ সকলো খণ্ডক শিক্ষা প্ৰদান কৰা, আৰু তাৰ লগতে আমাৰ কি হয়, নমনীয় শিক্ষাৰ বাবে আগবাঢ়ি যোৱাৰ লক্ষ্য। NIOSৰ ই মুক্ত মৌলিক শিক্ষা কাৰ্যসূচী আগবঢ়াই য'ত 3টা পাঠ্যক্ৰমে অন্তৰ্ভুক্ত থাকে। আৰু তাৰ লগত 3য় শ্ৰেণীৰ সমতুল্য, আৰু তাৰ লগতে যিমানখিনি পাঠ্যক্ৰম আছে, তো 8ম শ্ৰেণীৰ সমতুল্য, আৰু এইটো তেওঁলোকৰ বাবে যিসকল 4 to 5 বছৰৰ পৰা আমাৰ 8ম শ্ৰেণীৰ সমান NIOSৰ মাধ্যমিক পৰ্যায়ত কাৰ্যসূচীৰ যোগদান কৰাৰ বাবে এইটো এটা দৰং পাঠ্যক্ৰম। কোনো পৰীক্ষা নাই আৰু সেয়েহে কোনো নম্বৰ বা প্ৰমাণপত্ৰ প্ৰদান কৰা নহয়। ঠিক আছে? তো আমি যেতিয়া মাধ্যমিক শিক্ষা পাঠ্যক্ৰম চাওঁ, তেতিয়া আমি 10ম শ্ৰেণীৰ সমতুল্য চাওঁ। আমি তেওঁলোকৰ বাবে যিসকল এনে মানক সম্পূৰ্ণ কৰিবলৈ আকাংক্ষা কৰে, তেনেকুৱা। আৰু তাৰ লগতে আমাৰ বৃত্তিমূলক শিক্ষা পাঠ্যক্ৰম, আৰু তাৰ লগতে আমাৰ উপলব্ধি বৃত্তিমূলক পাঠ্যক্ৰমত আমি কি কৰোঁ, হৈছে কাৰ্পেণ্ট্ৰি, কনফেকশ্যনাৰী, টাইপৰাইটিং, সৌৰশক্তি প্ৰযুক্তি, জৈৱ গছ, তাৰ লগতে আমাৰ শক্তি প্ৰযুক্তিবিদ ইত্যাদি। আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত আমি ক'ব পাৰোঁ যে শক্তি প্ৰযুক্তিবিদ, আমাৰ আৰু তাৰ লগতে আমাৰ যিমানখিনি প্ৰযুক্তিবিদ, গছ আৰু উপলব্ধ বৃত্তিমূলক পাঠ্যক্ৰম আমাৰ তাৰ লগতে। তো ইয়াৰ পৰ্যায়তো আমি কওঁ যে আমাৰ উপলব্ধ বৃত্তিমূলক পাঠ্যক্ৰম হৈছে
আমি উপলব্ধ আমাৰ অনুশীলন আৰু তাৰ লগত আমাৰ খাদ্যৰ যিমানখিনি আমাৰ প্ৰতিক্ৰিয়াকৰণ কুকুৰা পালন ইত্যাদি NIOSৰ যে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক শ্ৰেণীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰে CBSE আৰু ICCI ধৰে ই মাৰ্চ মে আৰু ছেপ্টেম্বৰ নৱেম্বৰ বছৰ দুবাৰকৈ পৰীক্ষা অনুষ্ঠিত কৰে তাৰ লগতে মাধ্যমিক আৰু জ্যেষ্ঠ মাধ্যমিক পৰ্যায়ত আগবঢ়োৱা আমাৰ বৃত্তিমূলক শিক্ষা আমাৰ বাবে আমি মুক্ত মৌখিক সম্পদ আৰম্ভ কৰিছিলে যি ODL মুডৰ মানে অপেন এণ্ড ডিষ্টেন্স লাৰ্ণিং জৰিয়তে অধ্যয়ন কৰা আমাৰ যিমানখিনি শিক্ষাৰ্থীসকলৰ বাবে লাভজনক আৰু NIOSৰ শিক্ষাৰ্থীসকলে অনলাইন পাঠ্যক্ৰম সামগ্ৰীও আগবঢ়ায় এতিয়া এডুকেশ্যনেল ইনিচিয়েটিভছ ফৰ এনশ্বৰিং কোৱালিটি এডুকেশ্যন ফৰ অল মানে কি বুজি পাওঁ আমি মংগলবাৰৰ বাবে শিক্ষাৰ ধাৰণাটো ভিতৰত প্ৰাচীন শিক্ষা ব্যৱস্থাৰ আধাৰ আছিলে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয় লগত আমি কওঁ যে আমি যেতিয়া চাওঁ আমি যেতিয়া গম পাওঁ যে ভাৰতীয় সংবিধানৰ ভাৰতীয় সংবিধানৰ এটা মুখ্য লক্ষ্য হৈছে সকলোৰে বাবে শিক্ষাৰ সমান সুযোগ প্ৰদান কৰা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 29(1) হৈছে কেৱল ধৰ্ম জাতি ভাষা বা তেওঁলোকৰ কোনো এটাৰ ভিডিঅ' ৰাজ্যৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা বা ৰাজ্যিক পুঁজিৰ সাহায্য প্ৰাপ্ত কৰা কোনো নাগৰিকৰ আমাৰ অস্বীকাৰ কৰা নহ'ব দেশত শৈক্ষিক সুযোগ সীমিত কৰা প্ৰৱণতা প্ৰচলনৰ বাবে সকলোৰে বাবে সমান শৈক্ষিক সুযোগ প্ৰদান কৰাটো উচ্চ চিন্তাৰ বিষয় হৈ পৰিছে আৰু তাৰ লগতে আমি সকলো লোকক শিক্ষিত কৰাৰ উৎসাহ আৰু উৎসাহৰ অভাৱ আছিলে অৱশ্যে সময়ৰ লগে লগে সাধাৰণ মনোভাৱ যোনবিলাক থাকে সেইবোৰ সলনি হৈ যায় আৰু সকলোকে শিক্ষাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰচেষ্টা কৰা হয় সমাজৰ সকলো শ্ৰেণীৰ শিক্ষা নিশ্চিত কৰাৰ বাবে শৈক্ষিক পদক্ষেপৰ ওপৰত বিভিন্ন পদক্ষেপ লোৱা হৈছে ঠিক তেনেকৈ অৰ্থনৈতিক আৰু সামাজিক বিকাশ কেৱল শিক্ষাৰ পৰিৱৰ্তন
আৰু বিকাশৰ সৈতে হ'ব পাৰে। সেয়েহে সাৰ্বজনীন প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাপনাক ৰাষ্ট্ৰীয় বা হিচাপেও গ্ৰহণ কৰা হৈছে। তাৰপিছত ইণ্টিগ্ৰেটেড চাইল্ড যিমানখিনি ডেভেলপমেণ্ট ছাৰ্ভিচ আছে, যাক আমি ICDS বুলি কওঁ, ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচ হৈছে এক কাৰ্যসূচী যিয়ে দুৰ্বল আৰু দূৰৱৰ্তী অঞ্চলৰ শিশুসকলৰ 6 বছৰৰ তলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিছিলে আৰু তেওঁলোকক অনানুষ্ঠানিক প্ৰাক বিদ্যালয় শিক্ষাৰ জৰিয়তে আমাৰ প্ৰাৰম্ভিক যিমানখিনি শৈশৱ শিক্ষা আছে প্ৰদান কৰাৰ চেষ্টা কৰিছিলে। প্ৰাৰম্ভিক শৈশৱ শিক্ষা হৈছে আমাৰ আঁচনি। এই আঁচনিখনত আমাৰ আমাৰ যিমানখিনি পঞ্চবাৰ্ষিক আঁচনিত আমাৰ ড্ৰপ আউটৰ হাৰ হ্ৰাস কৰা হৈছিলে আৰু প্ৰাথমিক বিদ্যালয়ত শিশুৰ ধাৰণা হাৰ উন্নত কৰাৰ ৰাজনীতি হিচাপে আৰম্ভ কৰা হৈছিলে। এই আঁচনিত সমাজৰ সকলো শ্ৰেণী শিক্ষা ৰক্ষাৰ বাবে প্ৰাক বিদ্যালয় আৰু শিক্ষা কেন্দ্ৰ চলোৱাৰ বাবে আমাৰ সংগঠনবোৰকো আমি কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয় বুলি কয়। তেনেকে NGOৰ কেইবাটাও বেচৰকাৰী সংগঠন NGO স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শিশুৰ উন্নতি কৰাৰ বাবে কাম কৰিছিলে। NGOৰ দৰে স্মাইল ফাউণ্ডেশ্যন আছে, যেনে প্ৰথা নান্ধি কালহা, ননগলি, ৰিলিফ ইণ্ডিয়া ট্ৰাষ্ট, তাৰ লগত আমাৰ যিমানখিনি আমাৰ ৰিলিফ ইণ্ডিয়া ট্ৰাষ্ট, প্লেন ইণ্ডিয়া আৰু কোৱালিটিৰ মুভমেণ্ট আদি সকলোৰে সমাজৰ বঞ্চিত আৰু দুখীয়া শিশুসকলৰ শিক্ষাৰ প্ৰতি অনুপ্ৰাণিত কৰিবলৈ সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰে। ঠিক তেনেকেই আমাৰ এইটো আমি চাওঁ, মুখ্য আমাৰ যিমানখিনি সংখ্যালঘু শিক্ষা আছে তাতে আমাৰ আমি কি কৰিব পাৰোঁ যে আমাৰ শিক্ষাৰ মূল মন্ত্ৰ প্ৰাপ্ত কৰাবোৰৰ আমাৰ আমি এইটো চাওঁ যে এই চনত কেন্দ্ৰীয় পৃষ্ঠপোষক আঁচনি আমাৰ কৰা হৈছিলে কাৰ্যসূচী, আৰু আমাৰ যিমানখিনি আমাৰ প্ৰগ্ৰাম আৰু তাৰ লগতে আমাৰ যিমানখিনি আছে সেইখিনিও আমাৰ লগত আছে। তো আমি যেতিয়া চাওঁ বস্তু, তেতিয়া আমি এই আঁচনিখনৰ উদ্দেশ্য আছিলে যে পিছপৰা সংখ্যালঘু আমাৰ ধনত্বৰ আমাৰ যিমানখিনি ক্ষেত্ৰত মৌলিক শৈক্ষিক আছিলে সেইখিনি জেগাখিনিতে আমি য'ত প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ বাবে পৰ্যাপ্ত ব্যৱস্থা নাই। আঁচনিৰ অধীনত নতুন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়
স্থাপন অনানুষ্ঠানিক শিক্ষা কেন্দ্ৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ শৈক্ষিক আন্তঃগাঁথনি আৰু ভৌতিক সুবিধা শক্তিশালী আৰু শৈক্ষিকভাৱে পিছপৰা সংখ্যালঘুসকলৰ ছোৱালীৰ বাবে বহুমুখী আমাৰ আৱাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয় খোলাৰ বাবে সহায় আগবঢ়াই তেনেকৈ অনানুষ্ঠানিক শিক্ষাৰ বিদ্যালয় ব্যৱস্থাৰ এক বিকল্প হিচাপে বিকশিত হৈছে 6 পৰা 14 বছৰৰ সকলো শিশুক বিনামূল্য আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰাৰ বাবে সাংবিধানিক লক্ষ্য আৰু পুনৰ কৰাৰ পথত আনুষ্ঠানিক বিদ্যালয় ব্যৱস্থাত লাখ লাখ গ্ৰাম্য আৰু চহৰীয়া দৰিদ্ৰ শিশুক এৰি দিছিলে যিসকলে বিভিন্ন কাৰণত পূৰ্ণ সময়ৰ বিদ্যালয় পঢ়িব পৰা নাছিলে তেনেকৈ সেয়াহে সকলো মৌলিক শিক্ষা প্ৰদান কৰাৰ বাবে শিক্ষাৰ এক কাৰ্যসূচী বিকল্প প্ৰণালী বিকশিত কৰাৰ প্ৰয়োজনীয়তা অস্তিত্ব আছিলে ঠিক 1988 চনত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থিত অনানুষ্ঠানিক শিক্ষাৰ এক সম্পূৰ্ণ আঁচনি সমগ্ৰ দেশত 10খন শিক্ষাগতভাৱে পিছপৰা ৰাজ্য আমাৰ নগৰীয়া বস্তি দূৰৱৰ্তী অঞ্চল তাৰ লগত আমাৰ মৰুভূমি আৰু পাহাৰীয়া অঞ্চলত আৰম্ভ হৈছিল ঠিক তেনেকৈ 1988 চনত আমাৰ কি হৈছিলে যে এক সম্পূৰ্ণ অনানুষ্ঠানিকভাৱে আমাৰ হৈছিলে আৰু প্ৰাথমিক বিকল্পৰ বাছনিও আমাৰ শিক্ষাৰ জৰিয়তে হৈছিল তেনেকৈ এই বিকল্প হিচাপে আনুষ্ঠানিক শিক্ষা আমি দেখিবলৈ পাম ঠিক আমি যেতিয়া চাওঁ তেতিয়া আমি গম পাওঁ যে আমাৰ ইমান চনত সেয়া কৰা হৈছিলে ঠিক তেনেকৈ আমি গম পাওঁ যে প্ৰাথমিক শিক্ষাৰ বিকল্প হিচাপে আমি বিভাগটোৰ পুনৰ সেয়া হৈছিলে ঠিক আমি এনেকৈ যে আমাৰ শিক্ষাৰ্থীৰ আমাৰ যিমানখিনি আছিলে আমি সেইটোত বেচিছত আমি তাৰ ওপৰত গুৰুত্ব দিয়ে আৰু শিক্ষাৰ বাবে সম্পদ আৰু সহায় আলোচনা কৰে ঠিক তেনেকুৱাকৈ আমি যাওঁ যে আমাৰ শিক্ষাৰ বাবে সম্পদ আৰু সহায় প্ৰদান কৰে জিলা প্ৰাথমিক আৰু আমাৰ যিমানখিনি কাৰ্যসূচী জিলা প্ৰাথমিক শিক্ষাৰ কাৰ্যসূচী আছে সেইখিনি কৈছে যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ উদ্দেশ্যে আমি তাৰ ওপৰত গুৰুত্ব দিয়া এক কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা কাৰ্যসূচী আছে আৰু এই নৱেম্বৰত মুকলি কৰা হৈছিল আৰু তাৰ লগতে এই প্ৰাথমিক শিক্ষাৰ বিকাশত এক সামগ্ৰিক দৃষ্টিভংগীও আমাৰ লয় আৰু জিলা নিৰ্দিষ্ট কৰাটো আমাৰ পৰিকল্পনা কৰে বিকেন্দ্ৰীকৃত ব্যৱস্থাপনা আৰু তাৰ লগতে আমাৰ যিমানখিনি সামূহিক সংগ্ৰাম আছে সবলীকৰণ আছে তাৰ লগত আমাৰ
গোটেইখিনি আমি একেলগে দেখিবলৈ পাওঁ সো নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বুলি কৈছে তাৰ লগত মই কাৰ্যসূচীটোৰ মূল উদ্দেশ্যটো সকলো শিশুৰ বাবে প্ৰাথমিক শিক্ষাৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰা আৰু তাৰ লগত প্ৰাথমিক ড্ৰপ আউটৰ হাৰ 10% কম কৰা প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ প্ৰাপ্তি আমাৰ বৃদ্ধি কৰা আৰু লিংগ আৰু সামাজিক গোটবোৰৰ মাজতো এটা ব্যৱধান হ্ৰাস কৰা এতিয়া মধ্যাহ্ন ভোজন আমি যদি মিড ডে মিল চাওঁ তো মধ্যাহ্ন ভোজনত প্ৰথমবাৰৰ বাবে ফ্ৰান্সত আমাৰ ভিক্টৰ হুগোৰ দ্বাৰা আৰম্ভ হৈছিলে আৰু তাত আমাৰ ইয়াক যিমানখিনি দুপৰীয়াৰ আহাৰ বুলি জনা গৈছিলে আৰু তাৰ লগতে আমি আমাৰ ভাৰতত যিমানখিনি পিছতকে আমাৰ ইউজ হ'ল এটো তাৰ লগতে আমাৰ পিছত ইয়াক জাপান ইংল্যান্ড আয়াৰলেণ্ড ইণ্ডোনেছিয়া আৰু ভাৰতে গ্ৰহণ কৰা ভাৰতত প্ৰথম মতে 1956 চনত কে কামৰোজ মধ্যাহ্ন ভোজন আঁচনি আৰম্ভ কৰিছিলে কিন্তু আঁচনিখনৰ কেৱল সীমাবদ্ধ আছিলে কে কামৰোজক মধ্যাহ্ন ভোজন আঁচনিৰ জনক বুলিও কোৱা হয় ঠিক তেনেকে প্ৰাথমিক শ্ৰেণীত আমাৰ উপস্থিতি থকা শিশুসকলৰ আমাৰ যিমানখিনি পুষ্টিগত প্ৰয়োজনীয়তাবোৰ আছে সেইখিনি পূৰণ কৰি নামভৰ্তি তাৰ লগত আমাৰ উপস্থিতি আৰু প্ৰাথমিক শ্ৰেণীত আউটপুট আৰু তাৰ লগতে আমাৰ যিমানখিনি কৰাৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ সাৰ্বজনীন কৰাৰ উদ্দেশ্যে আমি দেখিবলৈ পাওঁ ঠিক হেতুতে প্ৰাথমিক শিক্ষাৰ বাবে পুষ্টিগত আহাৰো আমি আমাৰ ভোজন যাক আমি মধ্যাহ্ন ভোজন বুলি আঁচনি বা প্ৰাথমিক শিক্ষাৰ বাবে পুষ্টিগত যিমানখিনি আমাৰ আছে সমৰ্থখিনি তেতিয়া আমি প্ৰাথমিক শিক্ষাৰ পুষ্টিগত যিমানখিনি আমাৰ আছে সেইখিনিক আমি প্ৰাথমিক শিক্ষাৰ আমি বাবে পুষ্টিগত আমি হেয়া চাব পাৰোঁ আছে তো এইটোৱে ভোজন আঁচনি বা প্ৰাথমিক শিক্ষাৰ পুষ্টিগত সমৰ্থন ৰাষ্ট্ৰীয় কাৰ্যসূচীত আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিলে ঠিক তেনেকে আমি যদি চাওঁ যে আমাৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অনেকভাৱে আমি কেনেকুৱা ধৰণৰ আমাৰ থাকে তেতিয়া আমি চাওঁ যে আমাৰ তাতে আৰম্ভ কৰা হৈছিলে আৰু আৰম্ভণিতে এই আঁচনিখনৰ আমাৰ অধীনত প্ৰতিটো বিদ্যালয়ৰ দিনত পঞ্চম শ্ৰেণীৰ সকলো শিশু পুষ্টিকৰ আৰু স্বাস্থ্যকৰ আহাৰ আমি দিব পাৰোঁ ঠিক তেনেকে ইয়াৰ দ্বাৰা আমাৰ বিভিন্ন সম্প্ৰদায়ৰ দ্বাৰা বহন কৰা হয় আৰু মধ্যাহ্ন ভোজন আঁচনিখন আমাৰ চহৰখনত যিমানখন আমাৰ দেশৰ চৰকাৰী
আৰু তাৰ লগতে আমাৰ স্থানীয় সংস্থা আৰু চৰকাৰী সেই শ্ৰেণীতে আমি চাবলৈ পাওঁ। তো অধ্যয়ন কৰা সকলো আমি খিনিতে আমি ইয়াতে পাওঁ। সৰ্বশিক্ষা অভিযান, যাক আমি SSA বুলি কওঁ, তো তেতিয়া আমি সেইটো ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী, যাৰ উদ্দেশ্য আছিলে প্ৰাথমিক শিক্ষা আমাৰ সময়সীমাৰ ভিতৰতে সাৰ্বজনীন কৰাৰ। ভাৰতত প্ৰাক্তন আমাৰ যিমানখিনি প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা আগবঢ়োৱা কাৰ্যসূচীৰ চনৰ পৰা কাৰ্যসূচী হৈছিলে। ঠিক তেনেকৈ আমি কওঁ যে আৰু এয়া হৈছে সমগ্ৰ দেশৰ মানদণ্ড, আৰু তাৰ লগতেই আমি শিক্ষাৰ দাবীৰ প্ৰতি সঁহাৰি কৰা। তো এই প্ৰাথমিক শিক্ষা আঁচনিবিলাকত ৰূপায়ণৰ বাবে এক বিস্তৃত আমাৰ পৰিকাঠামো প্ৰদান কৰে, আৰু প্ৰাথমিক আমাৰ যিমানখিনি শিক্ষা সাৰ্বজনীন প্ৰাপ্ত কৰাৰ বাবে সেইখিনি আমি চাওঁ। ঠিক তেনেকুৱাই আমি ক'ব পাৰোঁ যে প্ৰাথমিক শিক্ষা সাৰ্বজনীন প্ৰাপ্ত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰ শক্তিশালী কৰাৰ বাবে ইয়াত আমি সদায় বাজেটৰ ব্যৱস্থাও আছে। এতিয়া কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা যোনখন আছে, KGVP বুলি কওঁ, সেইখন হৈছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যোজনা। 2004 চনত ভাৰত চৰকাৰে আমাৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ ছোৱালীবোৰৰ শিক্ষাৰ বাবে আৰম্ভ কৰিছিলে। তো তেনেকুৱাই যে আমি যেতিয়া কওঁ তেতিয়া আমি এইটোৱে বুজো। এই আঁচনিৰ অধীনত আমাৰ যিমানখিনি আমাৰ দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত আৰু উচ্চ প্ৰাথমিক বিদ্যালয় জ্ঞাপন কৰা হৈছিলে, আৰু তাৰ লগতে আমি 2007ত ইয়াক সৰ্বশিক্ষা অভিযানত পৃথক উপাদানৰ মৰ্যাদাও দিয়া হৈছিলে। মাধ্যমিক শিক্ষাৰ আমাৰ যিমানখিনি প্ৰৱেশিকা আৰু মানদণ্ডনত কৰাৰ বাবে ভাৰত চৰকাৰে 2009 চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানো চলাইছিল, আৰু ইয়াৰ লক্ষ্য হৈছে যে 5 কিলোমিটাৰ যিমানখিনি আমাৰ আছে তাৰ ভিতৰত সেই দূৰত্বৰ শিক্ষা আমাৰ মাধ্যমিক বিদ্যালয়ৰো স্থাপন কৰা যায় যাতে। ঠিক তেনেকৈ ইয়াৰ লক্ষ্য হৈছিলে কি যে আমাৰ মাধ্যমিক শিক্ষা সাৰ্বজনীনত প্ৰৱেশাধিকাৰ প্ৰদান কৰে, আৰু তাৰ লগতেই কয় যে শিক্ষাৰ অধিকাৰ অৰ্থাৎ RTI আছিলে বা শিশুৰ বিনামূল্য আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন ভাৰত সংসদৰ এক কাৰ্য। এই আইনখনে আমাৰ
4 আগষ্টত প্ৰণয়ন কৰা হৈছিল আৰু 2010 চনৰ 9 এপ্ৰিলত কাৰ্যসূচী হৈছিল। চৈধ্য বছৰ বয়সত আছিলে, এইটোত আমি কৈছো 6 পৰা 14 বছৰ শিশুৰ, ঠিক তেনেকৈ আইনখনত প্ৰদান কৰে যে আমি কেনেকৈ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ আমাৰ নোহোৱালৈকে কোনো শিশুক পিছুৱাই ৰাখিব। ঠিক আছে, আৰু পঢ়ে ভাৰত বঢ়ে ভাৰত, এইটোতো আমি জানোৱে, পঢ়ে ভাৰত বঢ়ে ভাৰত, হয়নে? আমাৰ এয়া দিনতে আমি চাওঁ। তো আমি কওঁ যে আমাৰ শিক্ষাকৰ্মী প্ৰকল্প 1987 আমি চাব পাৰোঁ। ঠিক আছে, তাৰ লগতে আমাৰ মুখ্য বাধাটো আছিলে যে আমি কেনেকৈ আমাৰ এই নামৰ জনাজতে স্থানীয় আমি পাৰোঁ। তো আমি কি কৰিব লাগিব যে NGO আৰু এনে ধৰণৰ অন্যান্য যিমানবোৰ সংগঠনৰ জৰিয়তে আমি চাব পাৰোঁ যে আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থাও আছে আৰু প্ৰকল্পটো শিক্ষকৰ আমাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি কৈছে। তো আমি চাম যে লোক 20 প্ৰকল্প আচলতে হয় কি? এতিয়া পৃষ্ঠভূমিক বা আমি যেতিয়া চাওঁ তেতিয়া আমাৰ এনেকুৱা লাগে যে প্ৰকল্পটো হোৱা নাই, কিন্তু সহযোগিতাত এক যৌথ পদক্ষেপ আৰু এইটো ভাৰতত গ্ৰাম্য শিক্ষাৰ এটা প্ৰকল্প বুলি কোৱা গৈছে আৰু তাৰ লগতে লোক নিষ্কতও চোৱা গৈছে বুলি কৈছে। ঠিক আছে, তো আমি যেতিয়া চাম তেতিয়া আমি বুজিম যে প্ৰকল্পটো লোক পৰিষদৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে আৰু আমাৰ যি এখন পঞ্জীভুক্ত সমাজ হয়। ঠিক আছে, আমি যেতিয়া চাম তেতিয়া লোকভূমি প্ৰকল্পৰ মূল উদ্দেশ্য আছিলে কি যে 2020 চনৰ ভিতৰত ৰাজস্থানত জনসাধাৰণৰ লগতে আমি চাওঁ। ঠিক আছে, আৰু তাৰ লগতে আমাৰ এই প্ৰকল্প আমি লগতে চাওঁ। তো আচলতে লোকভূমি প্ৰকল্পৰ উদ্দেশ্য আছিল 2020 চনৰ ভিতৰত ৰাজস্থানত জনসাধাৰণৰ বাবে অংশগ্ৰহণ জৰিয়তে সকলোৰে তাৰ লগতে আমি পাওঁ যে NGO আৰু এনে ধৰণৰ অন্যান্য সংগঠনৰ জৰিয়তে আমি আমাৰ অনুষ্ঠিত শিক্ষা ব্যৱস্থা আছে আৰু প্ৰকল্পটো শিক্ষাৰ আৰোপ কৰে বুলি কয়।
ঠিক তেনেকৈ কোৱা যায় যে আমাৰ শিশুৰ নামভৰ্তি আৰু শিশুৰ নামভৰ্তি আৰু উপস্থিতিৰ সাৰ্বজনীনতায়নী দিশত প্ৰকল্পটোৰ দ্বাৰা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা হৈছে বুলি কৈছে। ঠিক তেনেকৈ আৰু এইটোৰ লগতো কয় যে আমি যেতিয়া চাওঁ আইনখনে প্ৰদান কৰা আমাৰ যিমানখিনি আমাৰ এয়া আছে তেতিয়া আমি কোনো শিশুক পিছুৱাই ৰখা নহ'ব। ঠিক আছে, কোনো শিশুক কি কৰা নহ'ব, পিছুৱাই ৰখা নহ'ব। তো শিশুক যদি আমি পিছুৱাই নাৰাখোঁ, ঠিক আছে, তেতিয়া আমাৰ বহিষ্কাৰ কৰা নহ'ব বা বোৰ্ড পৰীক্ষাটো উত্তীৰ্ণ হোৱাৰ প্ৰয়োজন নহ'ব বুলি কৈছে। 6 পৰা 14 বছৰৰ বয়সতো আমি চাব পাৰোঁ। তো RTI আইনখন বুজি পালোঁ, হয়নে? আমি RTI আইনখন বুজি পালোঁ। এতিয়া আমি ভাৰতত আমি বাকীখিনিও চাম। ঠিক আছে? শিক্ষাৰ অধিকাৰ RTI, শিক্ষাৰ অধিকাৰ RTI তুমি চাবই লাগিব। আৰু ইয়াৰ লক্ষ্যখিনিও আমি চাম। স্কুলত আমাৰ ক্লিয়াৰ হৈ যায়। আৰু ইয়াৰ লক্ষ্য হৈছে প্ৰতি মাধ্যমিক শিক্ষাৰ যে 5 কিলোমিটাৰ ব্যৱধানৰ ভিতৰতে আমি কি কৰিব লাগিব, মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লাগিব। RMSে যে শিক্ষাৰ্থীৰ সকলো মাধ্যমিক শিক্ষা কৰাটো আৰু লিংগ, অৰ্থ-সামাজিক আৰু বিকলাংগৰ বাধা আঁতৰাবলৈ চেষ্টা কৰে। মাধ্যমিক শিক্ষাৰ প্ৰৱেশাধিকাৰী আদি মানদণ্ড কৰাৰ বাবে ভাৰত চৰকাৰে আমাৰ কি কৰিছে, 2009 চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এই আঁচনিখনত গ্ৰাম্য অঞ্চলত আমাৰ যিমানখিনি আমাৰ আৱাসিক আছে উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিলে। ঠিক তেনেকৈ হয় যে আমি এই KGVP কস্তুৰবা গান্ধী বালিকা বিদ্যালয় তাৰ মূল উদ্দেশ্য হৈছে যে বিভিন্ন বঞ্চিত শ্ৰেণীৰ ছোৱালীসকলক আমি মানদণ্ডৰ প্ৰাথমিক শিক্ষা প্ৰদান কৰা। মাধ্যমিক শিক্ষাৰ প্ৰৱেশাধিকাৰী আৰু মানদণ্ড কৰাৰ বাবে ভাৰত চৰকাৰে 2009 চনত
ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত দূৰৱৰ্তী গ্ৰাম্য অঞ্চলত আৱাসিক উচ্চ প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিলে, যাৰ ফলত আমি আৰম্ভণিতে এই আঁচনিখনৰ সৰ্বশিক্ষা অভিযান আমি মহিলা মৎস্য যোজনা আৰু ছোৱালীৰ প্ৰাথমিক শিক্ষাৰ বাবে আমি ৰাষ্ট্ৰীয় কাৰ্যসূচী মেৰিৰ সৈতে সমন্বয় কৰা আৰম্ভ হৈছিল। কিন্তু এপ্ৰিল 2007 ইয়াক সৰ্বশিক্ষা অভিযানত পৃথক উপাদানৰ মৰ্যাদাও দিয়া হৈছিল। ঠিক তেনেকৈ মাধ্যমিক শিক্ষাৰ প্ৰগতিকাৰী আৰু মানদণ্ড উন্নত কৰাৰ বাবে ভাৰত চৰকাৰে 2009 চনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানো আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছে প্ৰতি 5 কিলোমিটাৰ ভিতৰত মাধ্যমিক বিদ্যালয় স্থাপন কৰা। RMSAG শিক্ষাৰ্থীসকলৰ মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাৰ বাবে লিংগ আৰু আৰ্থ-সামাজিক কৰাৰ বাবে বিকলাংগৰ বাবে আঁতৰাবলৈ চেষ্টা কৰে। ইয়াৰ লক্ষ্য আছিলে যে ভিতৰত সৰ্বজনীন প্ৰৱেশিকা প্ৰদান কৰা আৰু তাৰ লগতে আমি RMSৰ সৈতে ভাৰত চৰকাৰে মাধ্যমিক শিক্ষাৰ সাৰ্বজনীন লক্ষ্য প্ৰাপ্ত কৰাত লক্ষ্য ৰাখিছে। শিক্ষা অধিকাৰ আইন বা শিশুক বিনামূল্য আমাৰ যিমানখিনি আমাৰ আছে সেইখিনিৰ লগত আমি জড়িত হ'ব পাৰোঁ। তো ঠিক তেনেকেই আমি কওঁ যে আমাৰ RTI আইনে আমাৰ যিমানখিনি আছে তাৰ লগত মৌলিক অধিকাৰ হিচাপে আমি কৰিব পাৰোঁ। ঠিক আছে, তো সেইকাৰণে আমাৰ এই আইনৰ দ্বাৰা শিক্ষাত প্ৰতিটো শিশুক আমি শিশুৰ মৌলিক অধিকাৰ হিচাপে আমি গঢ়ি তোলাৰ বাবে আমি চেষ্টা কৰোঁ আৰু 6 পৰা 14 বছৰ বয়সৰ প্ৰতিটো শিশু আমাৰ যিমানখিনি ব্যৱধান আছে সেই ব্যৱধানখিনিত আমি সফল হ'বলৈ চেষ্টা কৰোঁ। আৰু এই প্ৰকল্পটোত সকলো প্ৰশিক্ষণ অৰ্থাৎ কাৰ্যসূচীৰ লগত পৰিৱেশ নিৰ্মাণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। লোকজুম্বিশ প্ৰকল্পৰ প্ৰভাৱ হিচাপে গাঁও সম্প্ৰদায়ৰ ভিলেজ স্কুলৰ সকলো শৈক্ষিক কাৰ্যকলাপৰ দায়িত্ব লোৱাৰ সৈতে জড়িত হৈ আছে। আৰু তাৰ লগতে আমি কওঁ যে লোকজুম্বিশ প্ৰকল্প নিৰ্দেশনমূলকভাৱে কিছুমান নীতি আছে আৰু সেই নীতিৰ ভিতৰত আছে সামগ্ৰিক সলনি এক প্ৰক্ৰিয়া আৰু এইটো হৈছে চৰকাৰী সংস্থা, শিক্ষক বা আমাৰ বেচৰকাৰী সংগঠন, গ্ৰাম্য লোক আদিৰ অংশীদাৰ কৰা আমাৰ যিমানবোৰ কাৰ্যকলাপ আছে তাৰ লগত আমি অংশগ্ৰহণ শিক্ষা আৰু মানদণ্ডৰ লগত আমি মিছন মোডৰ পৰা প্ৰতিশ্ৰুতিবিলাক আমি লৈ একাধিক স্তৰত আমি নেতৃত্ব সৃষ্টি কৰিব পাৰোঁ। ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ প্ৰকল্পত আমি কাৰ্যসূচীত পৰিৱেশ এটা নিৰ্মাণ কৰি তাৰ ওপৰত বিশেষ গুৰুত্ব
দিয়া হৈছে আৰু এই প্ৰকল্পটোত গাঁও বা চহৰ অঞ্চলত যিমানবোৰ ভিলেজ স্কুল আছে তাৰ লগত শৈক্ষিক আমি সকলো কাৰ্যকলাপৰ লগত আমি সৈতে জড়িত হৈ থাকিব পাৰোঁ তো এইখিনি গোটেইখিনি প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত এই স্কুলছ অফ এডুকেশ্যনখিনি আমি ইয়াতে সামৰিছোঁ থেংক ইউ